আপোনাৰ শিক্ষা ৰাজনীতি বিজ্ঞান বিষয়ত BA লৈকে হৈছে। পূৰ্বতে আপুনি বিদ্যাৰ্থী পৰিষদৰ পশ্চিম কাৰ্বি আংলং জিলা সংযোজক গুৱাহাটী মহাবিদ্যালয় বিস্তাৰক আদিৰ দৰে গধুৰ দায়িত্ব নিৰ্বাহন কৰি আহিছে। বৰ্তমান আপোনাৰ দায়িত্ব ওদালগুৰি জিলা বিস্তাৰক পূৰ্ণকালীন কাৰ্যকৰ্তা। আপোনাক এখনি আৰণাই আৰু এটি গছপুলিৰে আদৰণি জনাবলৈ মই কাৰ্যকৰ্তাসকলক অনুৰোধ জনাইছো। এতিয়া মই পৰিচয় কৰি দিব ওলাইছো। মই বিদ্যাৰ্থী পৰিষদত জড়িত আছিল। সেই সময়ত আমি বহুত কিছু কনষ্ট্ৰাকটিভ এক্টিভিটিজ নেশ্যনেল ৰিকনষ্ট্ৰাকশ্যনৰ কাৰণে আমি বহুত কাম কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ ভালৰ কাৰণে বহুত আলোচনা চক্ৰ বা সমাজ সেৱা তেনেকুৱা কাম সেই সময়ত আমি কৰি আহিছিলোঁ। গুৱাহাটীত থাকোঁতে আমি সক্ৰিয়ভাৱে গাঁৱে গাঁৱে গৈছিলোঁ, পাৰ্চনেলিটি ডেভেলপমেণ্ট প্ৰগ্ৰাম কৰিছিলোঁ, ব্লাড ডনেশ্যন কেম্প কৰিছিলোঁ। তাতে আকৌ আমি ফ্ৰী টিউশ্যন কোচিং চেণ্টাৰৰ বৰ্তমান জড়িত হ'ব পাৰিছোঁ। তেওঁলোক নিশ্চয় মানুহৰ কাৰণে কণ্ট্ৰিবিউশ্যন এটা দিব আৰু তেওঁলোক শান্তি পাব আৰু ছেটিছফেকশ্যন এটা পাব আৰু সফল এটা ব্যক্তি হৈ পৰিব, তেনেকুৱা মোৰ বিশ্বাস। এতিয়া আমাৰ যি লক্ষ্য যে আমাৰ ষ্টুডেণ্টবিলাক আজি ইয়াত আহিছে, হায়াৰ ছেকেণ্ডেৰী স্কুল